হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত এটা ধুনীয়া ৰেচিপি আপোনালোকৰ ওচৰত আগবঢ়াম বুলি ভাবিছোঁ। আজি মই এবিধ ফলৰ চাটনি বনাইছিলোঁ, ভাবিলোঁ সেইটো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰোঁ। এইটো হৈছে নাচপতিৰে বনোৱা চাটনি। আপোনালোকে যদি কেতিয়াও নাচপতিৰ চাটনি খোৱা নাই তেনেহ'লে এবাৰ হ'লেও বনাই খাই চাবচোন। এইবিধ চাটনি খাব বহুতেই ভাল লাগে। আপোনালোকে প্ৰথমতে নাচপতিটো এনেদৰে অলপ সৰু সৰুকৈ কাটি মিক্সি গ্ৰাইণ্ডাৰত দি ল'ব। মই এনেদৰে এটা ডাঙৰ নাচপতি কাটি লৈছোঁ। লগতে ইয়াতে দিছোঁ মই এটা কেঁচা জলকীয়া, লগতে দিছোঁ এটা পুৰি লোৱা শুকান জলকীয়া, আধা চামুচ ক'লা নিমখ, আধা চামুচ ৰেগুলাৰ নিমখ, লগতে ইয়াতে দিছোঁ আধা চামুচমান চেনি আৰু নেমু টেঙাৰ ৰস। নেমু টেঙাখিনি অকণমান টেঙা হোৱাকৈ দিব, কাৰণ ইয়াতে চেনি, নিমখ, নেমু টেঙা গোটেইখিনি দিলে টেষ্টটো চাটনিটোৰ খাব বহুত ভাল লাগে। আপোনালোকে স্কিপ নকৰাকৈ গোটেইখিনি এতিয়া গোটেইখিনি বস্তু ভালদৰে মিক্সিত পিচি পেলাব। এনেদৰে আপোনালোকে চাটনিখিনি পিছোঁতে ইয়াতে কোনো ধৰণৰ পানীৰ ব্যৱহাৰ নকৰিব, কাৰণ নাচপতিত প্ৰচুৰ পৰিমাণে পানী থাকেই আৰু ইয়াত যিহেতু নেমু টেঙাও ব্যৱহাৰ কৰা হৈছে। এতিয়া চাটনি খাবৰ বাবে ৰেডি হৈ গৈছে। আমি শেষত মিহলাইছোঁ অকণমান চাট মছলা, কাৰণ চাট মছলা দিলে এইবিধ চাটনি খাব আৰু বহুত সোৱাদযুক্ত হৈ পৰিব। সেইকাৰণে ইয়াতে চাট মছলা ব্যৱহাৰ কৰিছোঁ। এয়া চাওক, আমাৰ নাচপতিৰ টেষ্টি চাটনি একদম ৰেডি হৈ গৈছে। আপোনালোকে যদি কেতিয়াও নাচপতিৰ চাটনি খাই পোৱা নাই তেনেহ'লে এবাৰ বনাই খাই চাবচোন। এইবিধ চাটনি আপোনালোকে ভাত, ৰুটি, পৰঠাৰ লগত ব্যৱহাৰ কৰিব পাৰিব। আজি ভিডিঅ'টো চাই কেনেকুৱা পালে মোক নিশ্চয় জনাব, আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে। থেংক ইউ।